কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰোঁ তোমালোকে ভালেই আছা। ই কক্সালৈ স্বাগতম জনাইছোঁ। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ চতুৰ্থটি অধ্যায় পৰমাণুৰ গঠনৰ দ্বিতীয়টো অংশ আলোচনা কৰিবলৈ লৈছোঁ। এই দ্বিতীয়টো অংশত আমি ইলেক্ট্ৰনৰ বিতৰণ আৰু যোজ্যতাৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াৰ আগৰটো অংশত কিন্তু বিভিন্ন বৈজ্ঞানিকে পৰমাণুৰ গঠনৰ বিভিন্ন আৰ্হি দিয়াটো গম পালা আৰু সেই আৰ্হিবোৰ আমি আলোচনাও কৰিলো। এতিয়া আমি আন এজন বৈজ্ঞানিক নীল বৰেনো পৰমাণুৰ বিষয়ে কি আৰ্হি দিছিল তাকে আলোচনা কৰিবলৈ লৈছো। বৰৰ পৰমাণুৰ আৰ্হি, বৰছ মডেল অফ এটম। গতিকে নীল বৰ নামৰ বিজ্ঞানীজনে এনেকুৱা এটা আৰ্হি দিছিল যিটোৱে নেকি পৰমাণুটোৰ স্থিৰতাৰ বিষয়ে কিন্তু ব্যাখ্যা কৰিব পাৰিছিলে। পৰমাণুৰ স্থিৰতা ব্যাখ্যা কৰিবলৈ নীল বৰে পৰমাণুৰ এটা আৰ্হি আগবঢ়াইছিলে আৰু তেখেতৰ আৰ্হিৰ মতে তেখেতে তাত কৈছিলে যে ইলেক্ট্ৰনসমূহ কিন্তু নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে ঘূৰি ফুৰে। বৰৰ আৰ্হিৰ স্বীকাৰ্যসমূহ অৰ্থাৎ পষ্টুলেটছ অফ বৰছ মডেল। পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ অৰ্থাৎ ডিসক্ৰিট অৰবিটছ হে থাকে। অৰ্থাৎ এই কক্ষপথবোৰতহে ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে আৰু এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে। সেয়েহে শক্তি বিকিৰণ নকৰাৰ বাবে আমাৰ কি হয় যে পৰমাণুটোৰ কিন্তু স্থিৰতাটো আমি ইয়াতে তেখেতে ব্যাখ্যা কৰিব পাৰিছে। এই কক্ষপথবোৰ বা শেলবোৰক শক্তি স্তৰ অৰ্থাৎ এনাৰ্জি লেভেলছ বুলি কোৱা হৈছে আৰু এই কক্ষপথবোৰক তেখেতে নামাকৰণ কৰিছিলে KLM এনেধৰণে বা N সমান 1 2 3 4 বুলি তেখেতে কৈছিলে। ইয়াত দিয়া হৈছে এই কক্ষপথ বা শেলবোৰক KLM আখৰেৰে বা N = 1 2 3 4 ইত্যাদি সংখ্যাৰে কিন্তু বুজোৱা হৈছিলে। এইটো নক্সাত তোমালোকে দেখিবলৈ পাইছা যে এয়া হৈছে কেন্দ্ৰত যদি নিউক্লিয়াছ থাকে তেনেহলে কেন্দ্ৰৰ পৰা যিটো প্ৰথম শক্তি স্তৰ অৰ্থাৎ শেল সেইটোৰ নাম K শেল বুলি দিয়া হৈছে। তাত তাৰ Nৰ মান হ'ব 1। তেনেকে Kৰ পিছত দিয়া হৈছে L শেলৰ Nৰ মান হ'ব 2। তেনেকে Mৰ ক্ষেত্ৰত Nৰ মান 3 আৰু N শেলৰ ক্ষেত্ৰত Nৰ মান হ'ব 4 আৰু এনেকে আমাৰ শেল বিলাক গৈ থাকিব বা আগবাঢ়ি গৈ থাকিব, তাহাঁতৰ নাম আমি দি গৈ থাকিব পাৰিম। তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া ইলেক্ট্ৰনৰ বিতৰণৰ বিষয়ে জানিব লাগিব। এতিয়া পৰমাণুটোৰ গঠনৰ কথা আমি গম পালো যে ইলেক্ট্ৰনবোৰে কি হয় নিৰ্দিষ্ট অনুমোদিত কক্ষপথতহে ঘূৰি ফুৰে নিউক্লিয়াছৰ চাৰিওফালে। এতিয়া এটা মৌলৰ পৰমাণুত কিন্তু বেলেগ বেলেগ মৌলৰ পৰমাণুত বেলেগ বেলেগ সংখ্যাৰ ইলেক্ট্ৰন থাকে আৰু এই ইলেক্ট্ৰনবোৰনো কেনেকে সজোৱা হৈছে, এই কক্ষপথবোৰত কি ধৰণে বা কি নিয়ম মানি ইলেক্ট্ৰনবোৰক বিতৰণ কৰা হৈছে, ইয়াৰ ব্যাখ্যা বৰ আৰু বুৰিয়ে দাঙি ধৰিছিলে। বৰ আৰু বুৰিয়ে দিছিলে ইয়াৰ ব্যাখ্যা। বেলেগ বেলেগ শক্তি স্তৰ বা শেলবোৰত ইলেক্ট্ৰনৰ সংখ্যা লিখোতে তলত দিয়া নিয়মবোৰ মানি চলা হয়। এই কিছুমান নিয়ম অনুসৰিহে ইলেক্ট্ৰনৰ বিতৰণ কৰা হৈছিলে। এতিয়া এটা নিৰ্দিষ্ট কক্ষপথত কিমান ইলেক্ট্ৰন থাকিব সেইটো আমাক 2n² সংকেতেৰে কিন্তু দিয়া হয়। গতিকে সৰ্বোচ্চ 2n² সমান ইলেক্ট্ৰনহে কিন্তু এটা কক্ষপথত থাকিব পাৰে। এটা শেলত বা যিটো শক্তি স্তৰ শেলত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যাক 2n² সংকেতেৰে প্ৰকাশ কৰিব পাৰি। অৰ্থাৎ যদি শক্তি স্তৰটো 1 হয় তেনেহলে Nৰ মান 1 হ'ব আৰু আমি পাম সেই শক্তি স্তৰত দুটা ইলেক্ট্ৰন থাকিব কাৰণ Nৰ মান যদি 1 হয় তেতিয়া 1² = 1 আৰু 2 পূৰণ 1 বা 2 × 1 হ'ব 2। গতিকে প্ৰথম শক্তি স্তৰটোত কিন্তু মাত্ৰ দুটা ইলেক্ট্ৰন সৰ্বোচ্চ মাত্ৰ নহয় দুটা সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰিব।
এইখন তালিকাত তোমালোকক দেখুওৱা হৈছে যে বিভিন্ন শক্তি স্তৰতনো কেনেধৰণে ইলেক্ট্ৰনৰ বিতৰণ হৈছে প্ৰথমতে কে শেলটোকে দেখুওৱা হৈছে যিটোৰ এনৰ মান 1 গতিকে কে শেলত আমাৰ দেখা গৈছে যে দুটা ইলেক্ট্ৰন থাকিব পাৰিব আমি দুটা ইলেক্ট্ৰন কেনেকৈ পালো এই 2n² এই ফৰ্মুলাটোৰে আমি পাইছো তাৰ পিছত এল শক্তি স্তৰটোৰ ক্ষেত্ৰত কি হৈছে এনৰ মান 2 গতিকে আমি তাত কিমান ইলেক্ট্ৰন পাইছো সৰ্বোচ্চ ইলেক্ট্ৰন কিন্তু 8 বুলি পাইছো 8 বুলি পাইছো তাৰ পাছৰ শক্তি স্তৰটোত আমি পাবলৈ সক্ষম হৈছো সৰ্বোচ্চ ইলেক্ট্ৰন 18 আৰু তাৰ পাছৰটোত হৈছে যত এনৰ মান 4 বা 4 তাত কিন্তু সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 32 বুলি আমি পাম কেনেকৈ এই 2n² ফৰ্মুলাটোত আমি যদি এনৰ মান 4 বহাই দিও তেতিয়া আমি কিন্তু 32টা ইলেক্ট্ৰন পাবলৈ সক্ষম হম ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাক দ্বিতীয়টো নিয়মৰ কথা কৈছে এই ইলেক্ট্ৰন বা ইলেক্ট্ৰনৰ যিটো বিতৰণ তাৰ দ্বিতীয়টো নিয়মনো কি পৰমাণুৰ বহিৰতম কক্ষপথত বা যিটো আউটাৰ মোষ্ট অৰবিট বুলি কোৱা হৈছে তাত কিমান ইলেক্ট্ৰন থাকিব সৰ্বোচ্চ ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা 8 বুলি কৈছে 8 বুলি কৈছে মানে এটা পৰমাণুৰ যিটো বহিৰতম কক্ষপথ তাত সৰ্বোচ্চ ইলেক্ট্ৰনৰ মান হৈছে 8 8তকৈ বেছি থাকিব নোৱাৰে বুলি কৈছে ইয়াতে এখন তালিকা দিছে তাত কিছুমান আমাক ইয়াত পৰ্যাবৃত্ত তালিকাত আমি এইবিলাক মৌল দেখিবলৈ পাইছিলো নিয়ন আৰ্গন ক্ৰিপ্টন আৰু জেনন এইবিলাকৰ কিন্তু বহিৰতম কক্ষপথটো হৈছে এইটো যিটো বহিৰতম কক্ষপথ দেখিছো যে নিয়নৰ ক্ষেত্ৰত 8 আছে আৰ্গনৰ ক্ষেত্ৰতো 8 আছে ক্ৰিপ্টনৰো 8 আৰু জেননৰ ক্ষেত্ৰতো 8 আছে গতিকে এইটো সৰ্বোচ্চ মান কিন্তু সৰ্বোচ্চ মানৰ ইলেক্ট্ৰন 8 থাকিব পাৰিব কিন্তু 8তকৈ বেছি থাকিব নোৱাৰিব 8তকৈ কম কিন্তু থাকিব পাৰে বুলি কৈছে আৰু এইখিনি হৈছে আমি ইনাৰ্ট গেছ বুলি কওঁ আচলতে এইখিনি নিয়ন আৰ্গন ক্ৰিপ্টন জেনন এইখিনিৰ ক্ষেত্ৰত সৰ্বোচ্চ মানটোৱে আমি বহিৰতম কক্ষপথত কিন্তু পাবলৈ সক্ষম হৈছো সেইটো হৈছে 8 ছাত্ৰ ছাত্ৰীসকল তাৰ পাছত আমি তৃতীয়টো নিয়মলৈ যাওঁ তৃতীয়টো নিয়মত কি কোৱা হৈছে যে ভিতৰৰ নিম্নতৰ শক্তিৰ চেলবোৰ পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট চেলত ইলেক্ট্ৰন সোমাব নোৱাৰে অৰ্থাৎ প্ৰথমতে নিম্নতৰ শক্তি স্তৰটোহে সম্পূৰ্ণৰূপে পূৰ্ণ হ'ব লাগিব তাৰ পিছত ক্ৰমান্বয়েহে তাৰ পিছৰ শক্তি স্তৰবোৰত ইলেক্ট্ৰনবোৰ সোমাব পাৰিব ছাত্ৰ ছাত্ৰীসকল ইয়াত এটা নক্সা দিয়া হৈছে তাত প্ৰথম 18টা মৌলৰ পৰমাণুবোৰ দেখুওৱা হৈছে পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 18টা মৌলৰ পৰমাণুবোৰত ইলেক্ট্ৰনৰ বিতৰণ কেনেধৰণে হয় তাকে এটা নক্সাৰ জৰিয়তে তোমালোকক দেখুওৱা হৈছে প্ৰথম 18টা মৌলৰ পাৰমাণৱিক গঠনৰ নক্সা স্কেমেটিক এটমিক ষ্ট্ৰাকচাৰ অফ এলিমেণ্টছ বুলি কৈছে ইয়াত আমি দেখিবলৈ পাইছো যে প্ৰথমটো মৌলৰ পৰমাণু সেইটো প্ৰথমটো মৌল হৈছে হাইড্ৰজেনত আমি জানো যে হাইড্ৰজেনত কি হৈছে ইলেক্ট্ৰন এটা গতিকে এই বাহিৰৰ যিটো বৃত্তৰ মাজত কেন্দ্ৰত এটা ফুট দিয়া হৈছে দেখিছানে কেন্দ্ৰটো এই কেন্দ্ৰটো কিন্তু হৈছে নিউক্লিয়াছ ইয়াতে প্ৰত্যেকটো ক্ষেত্ৰতে তোমালোক কেন্দ্ৰত যিটো দিয়া হৈছে হেতুৰে নিউক্লিয়াছক বুজোৱা গৈছে আৰু ইয়াৰ যিটো কক্ষপথ যিটো বৃত্ত আঁকা হৈছে এই বৃত্তবিলাক কিন্তু অনুমোদিত নিৰ্দিষ্ট কক্ষপথ বা অৰবিট বুলি কোৱা হৈছে এতিয়া হাইড্ৰজেনৰ ক্ষেত্ৰত যিটো হাইড্ৰজেনৰ এটা ইলেক্ট্ৰন সেইকাৰণে প্ৰথমটো কক্ষপথত এটা ইলেক্ট্ৰন আছে আৰু হিলিয়ামত যিহেতু দুটা ইলেক্ট্ৰন থাকে আমি দেখিব পাৰিছো যে হিলিয়ামত কিন্তু দুটা ইলেক্ট্ৰন আছে ঠিক তেনেকৈ আমি লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন এইবিলাকৰ ক্ষেত্ৰত কিন্তু আমি ইলেক্ট্ৰনৰ বিতৰণ দেখিবলৈ পাইছো ইয়াত আমি দেখিবলৈ পাইছো যে লিথিয়ামৰ ক্ষেত্ৰত প্ৰথমটো কক্ষপথত দুটা ইলেক্ট্ৰন আছে তো লিথিয়ামত যেহেতু ইলেক্ট্ৰনৰ সংখ্যা 3টা গতিকে 3 নম্বৰ ইলেক্ট্ৰনটো কিন্তু দ্বিতীয়টো কক্ষপথত সোমাইছে ঠিক তেনেকে বেৰিলিয়ামৰ ক্ষেত্ৰত কি হৈছে প্ৰথম দুটা ইলেক্ট্ৰন প্ৰথম কক্ষপথত সোমাইছে আৰু তাৰ পাছৰ দুটা ইলেক্ট্ৰন কিন্তু আমাৰ তাৰ দ্বিতীয়টো কক্ষপথত সোমাই গৈছে তেনেকে সেই মতে প্ৰত্যেকটো মৌলৰ পৰমাণুতে আমি দেখিবলৈ পাৰিছো যে নিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ সোমাইছে প্ৰথমতে কি হৈছে প্ৰথমতে যিটো নিম্নতৰ স্তৰ যিটো ভিতৰৰ স্তৰটো আমি দেখিবলৈ পাইছো যে প্ৰথম নিম্নতৰ স্তৰটো কিন্তু সম্পূৰ্ণ হৈছে গতিকে প্ৰথম স্তৰটোত আমি জানো সৰ্বোচ্চ মানৰ ইলেক্ট্ৰনৰ সংখ্যা 2 হ'ব লাগিব আমি 2n² ফৰ্মুলাৰে এটো পাইছো
গতিকে ইয়াত আমি দেখিছো যে হাইড্ৰজেনৰ যেহেতু অকল এটা ইলেক্ট্ৰন থাকে অকল হাইড্ৰজেনৰ ক্ষেত্ৰতহে প্ৰথম যেটো কক্ষপথ বা অৰবিট তাত এটা ইলেক্ট্ৰন আছে কিন্তু হিলিয়ামৰ পৰা আমি দেখিছো যে প্ৰথম কক্ষপথটোত কিন্তু দুটা ইলেক্ট্ৰনেৰে আৰম্ভ হৈছে আৰু তাৰ পিছত পৰৱৰ্তী ইলেক্ট্ৰনবোৰ কিন্তু তাৰ পিছৰ কক্ষপথবোৰত সোমাই গৈছে লাহে লাহে এটা এটাকে গতিকে ইলেক্ট্ৰনৰ সংখ্যা যেনেকৈ বাঢ়িছে তেনেকৈ আমাৰ দ্বিতীয় কক্ষপথটোতো ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে তেনেকৈ আমি দেখিব পাৰিছো যে নিয়নৰ ক্ষেত্ৰত যেহেতু 10টা ইলেক্ট্ৰন থাকে আমাৰ প্ৰথমটো কক্ষপথত 2টা ইলেক্ট্ৰন আৰু তাৰ দ্বিতীয়টো কক্ষপথত কিন্তু 8টা ইলেক্ট্ৰন গতিকে সোমাব পাৰিছে নিয়নৰ পিছত আমি দেখিছো যে সোডিয়ামল আহিছো সোডিয়ামত 11টা ইলেক্ট্ৰন এতিয়া আমি জানো যে এটা কক্ষপথত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন সোমাব পাৰে গতিকে নিয়নৰ ক্ষেত্ৰত হেতু সম্পূৰ্ণ হৈছে এটা সোডিয়ামৰ যেহেতু 11টা ইলেক্ট্ৰন গতিকে 11 নম্বৰ ইলেক্ট্ৰনটো কি হৈছে তৃতীয়টো কক্ষপথত হে সোমাইছে গতিকে প্ৰথম কক্ষপথত 2টা ইলেক্ট্ৰন দ্বিতীয় কক্ষপথত 8টা ইলেক্ট্ৰন আৰু শেষৰটো কক্ষপথত কি হৈছে এটা ইলেক্ট্ৰন সোমাইছে তেনেকৈ ক্ৰমান্বয়ে মেগনেছিয়ামৰ ক্ষেত্ৰত কিন্তু 12টা ইলেক্ট্ৰন গতিকে তৃতীয় কক্ষপথত 2টা এলুমিনিয়ামত 3টা সিলিকনত 4টা ফসফৰাছত 5টা সালফাৰত 6টা আৰু ক্লোৰিনত 7টা ইলেক্ট্ৰন সোমাইছে বহিৰতম কক্ষপথত আৰু শেষত আৰ্গনত 18টা ইলেক্ট্ৰন থাকে গতিকে আৰ্গনৰ ক্ষেত্ৰত কি হৈছে প্ৰথমটো কক্ষপথত 2টা দ্বিতীয় কক্ষপথত 8টা আৰু তৃতীয় কক্ষপথতো কিন্তু 8টা ইলেক্ট্ৰন সোমাব পাৰিছে ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ নক্সাত দেখিলো যে বহিৰতম কক্ষপথতো কিছুমান ইলেক্ট্ৰন আছে এতিয়া এই বহিৰতম কক্ষপথত যিখিনি ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনখিনি কিন্তু যোজ্যতা ইলেক্ট্ৰন বুলি কোৱা হয় যোজ্যতা ইলেক্ট্ৰন অৰ্থাৎ ভ্যালেন্স ইলেক্ট্ৰন পৰমাণু এটাৰ বহিৰতম শেলত থকা ইলেক্ট্ৰনবোৰক যোজ্যতা ইলেক্ট্ৰন অৰ্থাৎ ভ্যালেন্স ইলেক্ট্ৰন বুলি কোৱা হৈছে এটা যোজ্যতা ইলেক্ট্ৰন বা ভ্যালেন্স ইলেক্ট্ৰনৰ বৈশিষ্ট্য কি গুৰুত্ব কি এই ইলেক্ট্ৰনসমূহ কি হয় যে পৰমাণুটাৰ বহিৰতম কক্ষপথত থাকে আৰু এই যোজ্যতা ইলেক্ট্ৰনবোৰে হৈ পৰে এটা পৰমাণুৰ যোজ্যতা ক্ষমতা বা যোজন ক্ষমতাৰ কাৰক বা কাৰণ ইয়াত আমি কেইটামান মৌলৰ পৰমাণু দেখিব পাৰিছো ইয়াত দিয়া হৈছে সোডিয়াম এলুমিনিয়াম অক্সিজেন আৰু ক্লোৰিন মৌলৰ পৰমাণুৰ নক্সা সোডিয়ামৰ ক্ষেত্ৰত আমাক দেখুৱা হৈছে যে বহিৰতম কক্ষপথত আমাৰ কেইটা ইলেক্ট্ৰন আছে এটা ঠিক তেনেকে আমাৰ অক্সিজেনৰ ক্ষেত্ৰত বহিৰতম কক্ষপথত আছে 6টা ইলেক্ট্ৰন এলুমিনিয়ামৰ 3টা আৰু ক্লোৰিনৰ ক্ষেত্ৰত কিন্তু 7টা ইলেক্ট্ৰন ইয়াত কেনে ধৰণে বিতৰণ হৈছে সোডিয়ামৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ সংখ্যা হৈছে সোডিয়ামৰ ক্ষেত্ৰত 11 গতিকে এই 11টা ইলেক্ট্ৰন যদি আমি বিতৰণ কৰো আমাৰ কক্ষপথবোৰত প্ৰথমটোত আহিব 2টা তাৰ পাছতে 8টা আৰু তাৰ পাছতে এটা ঠিক তেনেকে অক্সিজেনৰ ক্ষেত্ৰত অক্সিজেনৰ ইলেক্ট্ৰনৰ সংখ্যা হৈছে আমাৰ 8টা গতিকে ইয়াক যদি আমি ইলেক্ট্ৰন বণ্টন বা বিতৰণ কৰো 2 আৰু 6 পাম গতিকে বহিৰতম কক্ষপথত 6টা ইলেক্ট্ৰন আমি নক্সাত দেখিবলৈ পাইছো তেনেকে এলুমিনিয়ামৰ ক্ষেত্ৰত কি হয় এলুমিনিয়ামৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে বহিৰতম কক্ষপথত কিন্তু কেইটা ইলেক্ট্ৰন আছে আমাৰ বহিৰতম কক্ষপথত কিন্তু 3টা ইলেক্ট্ৰন আছে কাৰণ এলুমিনিয়ামৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ সংখ্যা 13 আৰু আমি ইয়াক কেনেকৈ আমি ইলেক্ট্ৰনসমূহ কেনেকৈ আমি ডিস্ট্ৰিবিউট কৰিব পাৰিম বা বিতৰণ কৰিব পাৰিম 2 8 আৰু শেষত 3 তেনেকে ক্লোৰিনত ইলেক্ট্ৰনৰ সংখ্যা হৈছে 17টা আৰু আমি ইয়াক বিতৰণ কৰিম কেনেকে 2 8 আৰু 7 এতিয়া আমি দেখিব পাৰিছো যে এইটো হৈছে ইয়াৰ যোজ্যতা ইলেক্ট্ৰন ইয়াৰ ক্ষেত্ৰত এয়া আৰু ইয়াত হৈছে 3 আৰু ক্লোৰিনৰ ক্ষেত্ৰত 7 গতিকে সোডিয়ামৰ যোজ্যতা ইলেক্ট্ৰন এটা এলুমিনিয়ামৰ 3টা অক্সিজেনৰ 6টা আৰু ক্লোৰিনৰ 7টা আমি এইখিনি আমি নক্সাৰ জৰিয়তে আৰু এতিয়া ইলেক্ট্ৰনৰ যেটো আমাৰ বিতৰণ তাৰ জৰিয়তে গম পালো যে যোজ্যতা ইলেক্ট্ৰন আমি কেনেকৈ পাও ছাত্ৰ-ছাত্ৰীসকল ইয়াত এতিয়া আমাক আন এটা নিয়মৰ কথা কোৱা হৈছে সেই নিয়মটোনো কি
আমি জানিব লাগিব প্ৰথমতে আমি গম পালো যে এটা পৰমাণুৰ বহিৰতম কক্ষপথত সৰ্বোচ্চ মানৰ ইলেক্ট্ৰন থাকিব পাৰে 8টা এতিয়া অক্টেট নিয়ম বা অক্টেট ৰুলৰ কথা আমি আলোচনা কৰিম প্ৰতিটো পৰমাণুৱে নিজৰ বহিৰতম শেলত বা কক্ষপথত সৰ্বাধিক 8টা ইলেক্ট্ৰন ৰখাৰ প্ৰৱণতা থাকে গতিকে সৰ্বাধিক 8টা ইলেক্ট্ৰন থাকিব পাৰে আৰু প্ৰত্যেকটো পৰমাণুৱে চেষ্টা কৰে যে তাহাঁতৰ বহিৰতম কক্ষপথত কিন্তু 8টা ইলেক্ট্ৰন থাকে যদি 8টা ইলেক্ট্ৰন থাকে তেনে পৰমাণুবোৰ কিন্তু খুব বেছি স্থিৰ হয় বা ষ্টেবল হয় আৰু যাৰ বাবে ই স্থিৰতা লাভ কৰে বুলি কৈছে এনে ক্ষেত্ৰত যদি বহিৰতম কক্ষপথত 8টা ইলেক্ট্ৰন থাকে তেনে পৰমাণুবোৰ কিন্তু খুবেই স্থিৰ আৰু ইয়াৰ এটা ব্যতিক্ৰম উদাহৰণ দিছে যে হেতু হৈছে হিলিয়ামৰ উদাহৰণ হিলিয়ামৰ উদাহৰণটো এইকাৰণে দিয়া হৈছে যে হিলিয়ামৰ ক্ষেত্ৰত যেটো বহিৰতম কক্ষপথত 2টা ইলেক্ট্ৰন থাকে কাৰণ হিলিয়াম পৰমাণুৰ সৰ্বোচ্চ মান ইলেক্ট্ৰন 2টাই কিন্তু 2টা ইলেক্ট্ৰন থকা সত্ত্বেও কিন্তু হিলিয়াম স্থিৰ বা ষ্টেবল বুলি আমি ক'ব পাৰো এতিয়া কিছুমান পৰমাণুৰ ক্ষেত্ৰত এয়া সম্ভৱ হয় যে তাহাঁতৰ বহিৰতম কক্ষপথত 8টা ইলেক্ট্ৰন থাকে কিন্তু বহু এনেকুৱা মৌলৰ পৰমাণু আছে যাৰ বহিৰতম কক্ষপথত কিন্তু 8তকৈ কম ইলেক্ট্ৰনহে থাকে তেনে ক্ষেত্ৰতনো সেই পৰমাণুবোৰৰ স্থিৰতা কম হ'ব আৰু সেই পৰমাণুবোৰৰ যিবোৰ বহিৰতম কক্ষপথত যিবোৰ ইলেক্ট্ৰন আছে অৰ্থাৎ যিবোৰ যোজ্যতা ইলেক্ট্ৰন সেইবোৰে কিন্তু যোজ্যতাৰ কাৰক হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে চোৱা বৰবুৰিৰ আঁচনিৰ অনুযায়ী পৰমাণু এটাৰ বহিৰতম শেলত সৰ্বাধিক 8টা ইলেক্ট্ৰন থাকিব পাৰে বহিৰতম শেল সম্পূৰ্ণৰূপে পূৰ্ণ হৈ থকা মৌলৰ পৰমাণুবোৰ নিচেই কম ৰাসায়নিক সক্ৰিয়তা দেখুৱায় নিচেই কম অৰ্থাৎ প্ৰায় নেদেখুৱায় বা নিচেই কম দেখুৱায় কাৰণ তাহাঁতি স্থিৰ বা ষ্টেবল ইয়াত কেইটামান নক্সা দিয়া হৈছে যে স্থায়ী পৰমাণুৰ নক্সা প্ৰথম নক্সাটো তোমালোকে দেখিবলৈ পাইছা প্ৰথম যেটো শেল তাত 2টা ইলেক্ট্ৰন আছে আৰু তাৰ পিছৰ শেলটো বহিৰতম কক্ষপথ বা পিছৰ লাষ্ট শেল বা আউটাৰ মোষ্ট অৰবিটত 8টা ইলেক্ট্ৰন আছে গতিকে এনে ধৰণৰ ইলেক্ট্ৰনৰ বিতৰণে কি কৰে পৰমাণুটোক স্থায়ী কৰি তোলে এইটো ক্ষেত্ৰত দেখিছা যে প্ৰথমে এইটো হৈছে নিউক্লিয়াছ আৰু এটাই কক্ষপথ আছে হেতুৱে বহিৰতম কক্ষপথ তাত 2টা ইলেক্ট্ৰন আছে কাৰণ প্ৰথম কক্ষপথটোত সৰ্বোচ্চ মানৰ 2টা ইলেক্ট্ৰনে থাকিব পাৰে গতিকে এইটো এটা স্থায়ী পৰমাণুৰ উদাহৰণ আৰু তৃতীয়টোত আমি দেখিবলৈ পাইছো যে ইয়াত 3টা কক্ষপথ আছে প্ৰথমটোত 2টা দ্বিতীয়টোত 8টা তৃতীয়টোতো 8টা ইলেক্ট্ৰন দেখিব পাইছো এনেকুৱা ধৰণৰো যদি ইলেক্ট্ৰন বিতৰণ পাও তেনে ধৰণৰ পৰমাণুবোৰক কি বুলি কোৱা হৈছে যে সেইবিলাকক কিন্তু স্থায়ী বুলি কোৱা হৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া এইবিলাক এনে ধৰণৰ পৰমাণুবিলাক স্থায়ী কিন্তু যিবিলাক পৰমাণুৰ বহিৰতম কক্ষপথত 8তকৈ কম ইলেক্ট্ৰন থাকে সেইবিলাক পৰমাণুৱে কিন্তু অহৰহ চেষ্টা কৰি থাকে যে তাহাঁতি 8টা ইলেক্ট্ৰন পাবলৈ চেষ্টা কৰে ইলেক্ট্ৰন আনক দি বা লৈ বা বিতৰণ কৰি কিন্তু 8টা ইলেক্ট্ৰন বহিৰতম কক্ষপথত আনিবলৈ চেষ্টা কৰে ইয়াত তোমালোকক কোৱা হৈছে যে এই নিয়ন আৰু আৰ্গনৰ উদাহৰণ দিয়া হৈছে নিয়নৰ বহিৰতম কক্ষপথত 8টা আৰু আৰ্গনৰ বহিৰতম কক্ষপথত কিন্তু 8টা ইলেক্ট্ৰন থকাৰ বাবে ইহঁত স্থায়ী অৰ্থাৎ ইহঁতক ইনাৰ্ট গেছ বুলিও কোৱা হয় ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল মই আগতে কৈ অহাৰ ধৰে এই যে যোজ্যতা ইলেক্ট্ৰনবোৰ আমি পাইছিলো সেইবিলাকে হৈছে যোজ্যতাৰ কাৰক হৈ পৰে কেনে ধৰণে এতিয়া আমি নতুন ধাৰণাটোলৈ যাম নতুন ধাৰণাটো হৈছে যোজ্যতাৰ ধাৰণা যোজ্যতানো কি আসলতে এটা পৰমাণুৰ যোজন ক্ষমতা প্ৰত্যেকটো মৌলৰে পৰমাণুৰ যোজন ক্ষমতা নিজা যোজন ক্ষমতা থাকে সেই যোজন ক্ষমতাটোই তাৰ যোজ্যতা ইয়াত তোমালোকক দিয়া হৈছে প্ৰত্যেক মৌলৰে পৰমাণুৰ এটা নিৰ্দিষ্ট যোজন ক্ষমতা থাকে তাক মৌলটোৰ যোজ্যতা বা ভ্যালেন্সি বোলা হয় এতিয়া এই যোজ্যতা ইলেক্ট্ৰনৰ লগত কেনেকৈ জড়িত এতিয়া ছাত্ৰ-ছাত্ৰীসকল যদি এটা ইলেক্ট্ৰনৰ এটা পৰমাণুৰ বহিৰতম কক্ষপথত এটা ইলেক্ট্ৰন থাকে অৰ্থাৎ তাৰ যোজ্যতা ইলেক্ট্ৰন যদি 1 হয় তেনেহলে কিন্তু সেই পৰমাণুটোৰ যোজ্যতা 1 হৈ পৰিব যেনেকৈ আমি আগতে দেখা দৰে উদাহৰণত দেখিছিলো সোডিয়ামৰ ক্ষেত্ৰত আমি দেখিছিলো যে সোডিয়ামৰ সৰ্বমুঠ ইলেক্ট্ৰন থাকে 11টা
আৰু যদি আমি ইলেক্ট্ৰনৰ তাৰ বিতৰণ কৰো 11টা ইলেক্ট্ৰন প্ৰথম কক্ষপথত 2 তাৰ পাছত 8 আৰু তাৰ পাছত 1 হৈ পৰিব এতিয়া সোডিয়ামৰ ক্ষেত্ৰত কিন্তু যেটো যোজ্যতা ইলেক্ট্ৰন তাৰ সংখ্যা 1 গতিকে তাৰ যোজ্যতাও কিন্তু 1 হৈ পৰিব তেনেকে ঠিক তেনে ধৰণে ম্যাগনেসিয়ামৰ ক্ষেত্ৰত যদি আমি চাও ম্যাগনেসিয়ামৰ কি হ'ব ম্যাগনেসিয়ামৰ সৰ্বমুঠ ইলেক্ট্ৰন 12 হয় ম্যাগনেসিয়ামৰ কি হয় ইলেক্ট্ৰনৰ সৰ্বমুঠ সংখ্যা 12 আৰু ইলেক্ট্ৰনৰ যদি বিতৰণ কৰো 2 8 আৰু 2 পাম গতিকে তাৰ যোজ্যতা ইলেক্ট্ৰন হ'ব 2 আৰু তাৰ যোজ্যতাও হ'ব 2 এতিয়া তোমালোকে চোৱা এইটো এটা নক্সা ইয়াত দেখুৱা হৈছে যে বহিৰতম কক্ষপথত কি আছে এটা ইলেক্ট্ৰন আছে আৰু ভিতৰৰ কক্ষপথবোৰ সম্পূৰ্ণভাৱে পূৰণ হৈ আছে কাৰণ প্ৰথম কক্ষপথটোত দুটা ইলেক্ট্ৰন আৰু দ্বিতীয় কক্ষপথটোত 8টা ইলেক্ট্ৰন আছে আৰু তৃতীয়টোত বা একে বহিৰতটোত কি আছে এটা ইলেক্ট্ৰন দেখুৱা হৈছে আৰু ইয়াৰ যোজ্যতা ইলেক্ট্ৰন হৈছে 1 ঠিক তেনেদৰে ইয়াত তোমালোকক দেখুৱা হৈছে এই ক্লোৰিন বুলি লিখা হৈছে ইয়াত দেখুৱা হৈছে যে বহিৰতম কক্ষপথত এতিয়া কেইটা আছে ইলেক্ট্ৰন 7টা ইলেক্ট্ৰন আছে এতিয়া আমি আগৰ নক্সাত দেখাৰ দৰে ইয়াত বহিৰতম কক্ষপথত আছে এটা ইলেক্ট্ৰন গতিকে যোজ্যতা ইলেক্ট্ৰন এটা ইয়াৰ যোজ্যতা হ'ব 1 আৰু ম্যাগনেসিয়ামৰ ক্ষেত্ৰত যেটো উদাহৰণ দিলো ম্যাগনেসিয়ামৰ যোজ্যতা হ'ব 2 তেনেকে যদি বহিৰতম কক্ষপথত 3টা ইলেক্ট্ৰন থাকে আমি যোজ্যতা 3 বুলি কম কিন্তু এতিয়া ক্লোৰিনৰ ক্ষেত্ৰত কি হ'ব ক্লোৰিনৰ বহিৰতম কক্ষপথত কেইটা ইলেক্ট্ৰন আছে ইয়াৰ যোজ্যতা ইলেক্ট্ৰন 7টা এতিয়া ক্লোৰিনৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ মৌলৰ পৰমাণুৰ ক্ষেত্ৰত আমি কি কৰিম সৰ্বাধিক 8 থাকিব পাৰে গতিকে সৰ্বাধিক যদি 8 থাকিব পাৰে সোডিয়াম বা ম্যাগনেসিয়ামৰ ক্ষেত্ৰত কি হয় যে বহিৰতম কক্ষপথত থকা এটা ইলেক্ট্ৰনক তাহাঁতি আন কাৰোবাক দি পেলাই কি কৰে 8টা ইলেক্ট্ৰন কিন্তু তাহাঁতৰ বহিৰতম কক্ষপথত থাকে এইখন স্লাইডত আমি গম পাইছো যে যদি এটো ইলেক্ট্ৰন যদি আতৰি গুচি যায় তেনেহলে এইটোৱে তাৰ বহিৰতম কক্ষপথ হৈ পৰিব আৰু তাত 8টা ইলেক্ট্ৰন থাকি যাব গতিকে যোজ্যতা 1 ঠিক তেনেকে যদি ইয়াতে দুটা ইলেক্ট্ৰন থাকে তেতিয়া দুটা ইলেক্ট্ৰনো দিব পাৰিব কিন্তু যেতিয়া বহিৰতম কক্ষপথত 5টা 6টা বা 7টা ইলেক্ট্ৰন থাকে তেনে ক্ষেত্ৰত কিন্তু বেছিভাগ সময়ত আমি দেখা যায় যে সিহঁতে ইলেক্ট্ৰন দিয়াতকে ইলেক্ট্ৰন লবহে বিচাৰিব তেনে ধৰণৰ এটা পৰিস্থিতি হৈছে আমাৰ ক্লোৰিনৰ ক্ষেত্ৰত আৰু ক্লোৰিনৰ ক্ষেত্ৰত সেই কাৰণে যোজ্যতা কি হ'ব সৰ্বোচ্চ মান যেটো আছে 8 7 মানে সৰ্বোচ্চ সংখ্যাৰ পৰা আমি যোজ্যতা ইলেক্ট্ৰনক কিন্তু যেতিয়া আমি বিয়োগ কৰি দিম তেতিয়া আমি তাৰ যোজ্যতাটো পাই যাম অৰ্থাৎ ক্লোৰিনৰ ক্ষেত্ৰত কি হ'ব 8 - 7 গতিকে 8 - 7 = 1 ক্লোৰিনৰ এতিয়া আমি যোজ্যতা পাম 1 ঠিক তেনেদৰে অক্সিজেনৰ ক্ষেত্ৰতো আমি ক'ব পাৰিম যে অক্সিজেনৰ যেটো বহিৰতম কক্ষপথ তাত আমাৰ 6টা ইলেক্ট্ৰন থাকে গতিকে 8ৰ পৰা আমি 6 বিয়োগ কৰিলে 2 পাম আৰু 2 হৈছে অক্সিজেনৰ যোজ্যতা ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকক এখন তালিকা দিয়া হৈছে ইয়াত আমাক এখন তালিকা দিয়া হৈছে এই তালিকাখনত বিভিন্ন মৌলৰ নাম দিয়া হৈছে আৰু মৌলবোৰৰ চিহ্ন দিয়া হৈছে পাৰমাণৱিক সংখ্যা প্ৰটনৰ সংখ্যা আৰু এই মৌলবোৰৰ পৰমাণুত থকা ইলেক্ট্ৰনৰ সংখ্যাও দিয়া হৈছে লগতে ইয়াত ইলেক্ট্ৰন বণ্টন আৰু শেষৰ শাৰীত তোমালোকক যোজ্যতা দেখুৱা হৈছে ইয়াত আমাক প্ৰথম পৰমাণুটো দিয়া হৈছে হাইড্ৰজেন বুলি গতিকে পৰ্যায়বৃত্ত তালিকাত প্ৰথম যেটো মৌল হেতু হৈছে হাইড্ৰজেন ইয়াত তাকে দেখুৱা হৈছে হাইড্ৰজেনৰ ক্ষেত্ৰত আমি চাও হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 ইয়াৰ প্ৰটনৰ সংখ্যাও 1 আৰু ইলেক্ট্ৰনৰ সংখ্যাও 1 কিন্তু ইয়াত হাইড্ৰজেনৰ কোনো নিউট্ৰন নাথাকে আৰু ইয়াৰ ইলেক্ট্ৰন বণ্টন হৈছে এইটো যেনেকৈ K শেলত এটা ইলেক্ট্ৰন সোমায় আৰু ইয়াৰ যোজ্যতাও 1 ঠিক তেনেদৰে আমি হিলিয়ামক চাও হিলিয়ামৰ ক্ষেত্ৰত কি হৈছে হিলিয়ামৰ পাৰমাণৱিক সংখ্যা কিন্তু 2 ইয়াৰ প্ৰটনৰ সংখ্যা দিয়া হৈছে 2 ইলেক্ট্ৰনৰ সংখ্যা 2 আৰু ইয়াৰ কিন্তু নিউট্ৰনৰ সংখ্যাও 2 বুলি দিছে ইয়াৰ ইলেক্ট্ৰন বণ্টনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে K শেলত অৰ্থাৎ প্ৰথমটো শেলত কি হৈছে দুটা ইলেক্ট্ৰন সোমাইছে আৰু ইয়াৰ যোজ্যতা কিন্তু 0 বুলি দিছে আমি আগতীয়াকৈ যেটো পাই আহিছো ই এটা স্থায়ী পৰমাণু কাৰণ ইয়াৰ বহিৰতম কক্ষপথটো সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে অৰ্থাৎ এটো এটা ব্যতিক্ৰম
আমাৰ বহিৰতম কক্ষপথত 8টা থাকিব পাৰে কিন্তু হিলিয়ামৰ যেহেতু অকল 2টা ইলেক্ট্ৰন থাকে হিলিয়ামৰ ক্ষেত্ৰত কিন্তু যেহেতু এটো প্ৰথমটো শেল আমি 2n² যেটো ফৰ্মুলাৰে পাইছিলো হেয়া হৈছে 2 গতিকে ইয়াৰ সম্পূৰ্ণৰূপে পূৰ হৈ থকাৰ বাবে ইয়াৰ যোজ্যতা 0 বুলি দিছে হিলিয়ামৰ পিছত আমি তাৰ পিছৰটো মৌল পাবলৈ সক্ষম পাইছো সেইটো হৈছে লিথিয়াম লিথিয়ামৰ ক্ষেত্ৰত কি হৈছে পাৰমাণৱিক সংখ্যা 3 গতিকে ইয়াত তোমালোকক দেখুওৱা হৈছে পাৰমাণৱিক সংখ্যা 3 প্ৰটনৰ সংখ্যাও 3 ইলেক্ট্ৰনৰ সংখ্যাও 3 কিন্তু নিউট্ৰনৰ সংখ্যা 4 বুলি দিছে আৰু ইয়াৰ ইলেক্ট্ৰন বণ্টন দেখুওৱা হৈছে k শেলত 2টা ইলেক্ট্ৰন আৰু তাৰ পৰৱৰ্তী l শেলত এটা ইলেক্ট্ৰন সোমাইছে আৰু ইয়াৰ যোজ্যতা 1 বুলি আমি এই তালিকাত দেখিবলৈ পাইছো ঠিক যেনেকৈ লিথিয়ামৰ পিছত বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন আৰু ফ্লোৰিনত কি দেখিবলৈ পাইছো যে ইহঁতৰ পাৰমাণৱিক সংখ্যাবোৰ ক্ৰমে 1 কে বাঢ়ি গৈছে আৰু তেনেকৈ আমি দেখিবলৈ পাইছো যে ইলেক্ট্ৰন বণ্টন আমি দেখিবলৈ পাইছো বেৰিলিয়ামৰ ক্ষেত্ৰত যেহেতু 4টা ইলেক্ট্ৰন আছে ইয়াৰ ইলেক্ট্ৰন বণ্টনটো হৈছে 2 আৰু যোজ্যতাও 2 তেনেকৈ বৰণৰ ক্ষেত্ৰত আমি দেখিব পাইছো যে ইলেক্ট্ৰনৰ সংখ্যা 5 ইয়াৰ ইলেক্ট্ৰন বণ্টন 2 3 আৰু যোজ্যতা 3 কাৰ্বনৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাইছো কাৰ্বনৰ ক্ষেত্ৰত কি হৈছে যে কাৰ্বনৰ সৰ্বমুঠ ইলেক্ট্ৰনৰ সংখ্যা 6 গতিকে ইয়াৰ যেটো ইলেক্ট্ৰন বণ্টন 2 4 2 আৰু 4 হোৱাৰ বাবে ইয়াৰ কিন্তু যোজ্যতা 4 বুলি আমি পাইছো তাৰ পৰৱৰ্তী সময়ত আমি নাইট্ৰজেনটো দেখিবলৈ পাইছো নাইট্ৰজেনৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাইছো নাইট্ৰজেনৰ সৰ্বমুঠ ইলেক্ট্ৰনৰ সংখ্যা 7 গতিকে ইয়াৰ ইলেক্ট্ৰন বণ্টন আমি পাইছো 2 আৰু 5 গতিকে আমি আগতে পাই আহিছো যে আমি কি কৰিব লাগিব যে সৰ্বোচ্চ মানৰ ইলেক্ট্ৰন 8ৰ পৰা আমি যেতিয়া বহিৰতম কক্ষপথত থকা এই যিবিলাক ইলেক্ট্ৰন ভ্যালেন্স ইলেক্ট্ৰন সেইবিলাকক যেতিয়া আমি বিয়োগ কৰি দিম 8ৰ পৰা 5 বিয়োগ কৰিলে আমি 3 পাওঁ তাকে আমি এখন তালিকাত দেখিছো সেই একেটা নিয়মেৰে কি হৈছে অক্সিজেন আৰু ফ্লোৰিনৰো কিন্তু আমি যোজ্যতা পাবলৈ সক্ষম হৈছো ফ্লোৰিনৰ পিছত আমি তাৰ পিছৰটো আমি মৌললৈ যাওঁ সেইটো হৈছে নিয়ন নিয়নৰ ক্ষেত্ৰত আমি কি পাবলৈ সক্ষম হ'ম তাৰ পাৰমাণৱিক সংখ্যা হৈছে 10 তাৰ ইলেক্ট্ৰনৰ সংখ্যাও নিয়নৰ কিন্তু 10 গতিকে তাৰ ইলেক্ট্ৰন বণ্টন হৈছে 2 8 ইয়াত আমি দেখিবলৈ পাইছো 2 8 আৰু ইয়াৰ বহিৰতম কক্ষপথটো সম্পূৰ্ণৰূপে পূৰণ হৈ আছে কাৰণ 8টা ইলেক্ট্ৰন আছে সেই কাৰণে ইয়াৰ যেটো যোজ্যতা হেতু 0 বুলি তোমালোকক দিয়া হৈছে তাৰ পৰৱৰ্তী সময়ত তাৰ পিছত আমি দেখিবলৈ পাইছো তালিকাখনত সোডিয়ামৰ সৰ্বমুঠ ইলেক্ট্ৰন হৈছে 11টা আৰু ইয়াৰ ইলেক্ট্ৰনিক বণ্টন 2 8 1 তোমালোকে তালিকাত দেখিব পাৰিছা আৰু ইয়াৰ যোজ্যতা হৈছে 1 ঠিক তেনেকৈ মেগনেছিয়ামৰ ক্ষেত্ৰত যেতিয়া ইলেক্ট্ৰন এটা বাঢ়ি গৈছে সোডিয়ামতকৈ এটা ইলেক্ট্ৰন ইয়াৰ বেছি আৰু ইয়াৰ যেটো ইলেক্ট্ৰন বণ্টন 2 8 2 আৰু আমি যোজ্যতা পাইছো 2 তাৰ পিছত তেনেকৈ এলুমিনিয়াম আৰু সিলিকনৰ ক্ষেত্ৰত আমি দেখিছো যোজ্যতা 3 আৰু 4 হৈছে তাৰ পিছত আমি ফসফৰাছ সালফাৰ ক্লোৰিন আৰু আৰ্গনৰ ক্ষেত্ৰত দেখিছো যে 8ৰ পৰা তাহাঁতৰ যোজ্যতা ইলেক্ট্ৰন বিয়োগ কৰি দিলে আমি তাৰ যোজ্যতাবোৰ পাবলৈ সক্ষম হৈছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই পাঠটিত আমি কি কৰিলো যে যোজ্যতা ইলেক্ট্ৰন আৰু ইলেক্ট্ৰনৰ যেটো বিতৰণ তাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলো এতিয়া আমি কিছুমান মূল্যায়নৰ প্ৰশ্নলৈ যাওঁ প্ৰথম প্ৰশ্নটো তোমালোকক সোধা হৈছে কক্ষপথত উপস্থিত সৰ্বাধিক সংখ্যক ইলেক্ট্ৰন বিচাৰি উলিওৱাৰ সূত্ৰটো হ'ল সেই সূত্ৰটো আমি পাইছো যে 2n² ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এটা খালী ঠাই পূৰণ কৰা ইয়াত সুধিছে পৰমাণুৰ আটাইতকৈ বাহিৰৰ কক্ষপথত উপস্থিত ইলেক্ট্ৰনবোৰক ড্যাশ বোলা হয় কি বোলা হয় যোজ্যতা ইলেক্ট্ৰন বুলি কোৱা হয় যোজ্যতা ইলেক্ট্ৰন যোজ্যতা ইলেক্ট্ৰন বোলা হয় তাৰ পিছৰ প্ৰশ্নটো তোমালোকক এটা বাক্য দিছে আৰু হেতু শুদ্ধ নে অশুদ্ধ সুধিছে ইলেক্ট্ৰনবোৰ কেৱল কিছুমান বিশেষ কক্ষপথত ঘূৰিব পাৰে যিবোৰক ইলেক্ট্ৰনৰ নিৰ্দিষ্ট অনুমোদিত কক্ষপথ বোলা হয় আমি নীলবোৰৰ আৰ্হিত এই কথাষাৰ পাই আহিছো গতিকে এই কথাষাৰ একেবাৰে শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই পাঠটিৰ এইটো অংশত আমি ইলেক্ট্ৰনৰ
যিটো বিতৰণ সেই বিতৰণৰ নিয়মৰ বিষয়ে আলোচনা কৰিলো লগতে যোজ্যতানো কি যোজ্যতাৰ ইলেক্ট্ৰননো কোনবোৰ আৰু সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলো মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিলো এই অংশটি আজি ইয়াতে সমাপ্ত হল ইয়াৰ পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম ধন্যবাদ